हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলোৱে ভালে কুশলে আছে আজি মই বনাব ওলাইছো তেল নিদিয়াকৈ দুটা ৰেচিপি প্ৰথমতে অমলেট এখন বনাই ললো এতিয়া অমলেটখন মই পিচ কৰি কাটি লম বইল সবজিখনৰ কাৰণে এয়া মই ললো মসুৰৰ দাইল এক কাপ পুৰৈ শাক বিলাহী পিয়াজ এটা আৰু জলকীয়া কেইটামান আৰু সোৱাদ অনুসৰি নিমখ আৰু হালধি গুটেখিনি ভালদৰে হাতেৰে মিক্স কৰি এয়া মই কেৰাহীত বহাই দিলো এতিয়া ঢাকনিখন দি লো ফ্লেমত অলপ সময় সিজিবলৈ দিম এয়া শাকৰ পানীখিনি ধুনীয়াকৈ শুকালে এতিয়া মই ইয়াত এড কৰিম এক মগ পানী এয়া পুৰৈ শাকৰ বইল দালিখন ধুনীয়াকৈ সিজিলে এতিয়া আকৌ অকমান ইয়াতে পানী দি উতলিবলৈ দিম এয়া পিচ পিচকৈ কাটি থৈ দিয়া অমলেটখিনি বইল দালিখনত দি দিলো এতিয়া আকৌ অকমান সময় উতলিবলৈ দিম এবাৰ এনেকৈ বনাই খাবচোন খুবেই হেলদি আৰু টেষ্টি হয় শেষত মান ধনিয়া অকমান দি আঞ্জাখন নমাই থলো এবাৰ বনাম ভাপত দিয়া মাছ কলপাতখিনি অলপ হেকি লৈছো যাতে টুকুলা বান্ধতে ফাটি নাযায় এয়া ভাপত দিবলৈ মই লৈছো বেহৰ পিয়াজ হালধি নিমখ জলকীয়া নহৰু আৰু অকমান নেমুৰ ৰস এতিয়া মাছখিনিত পেষ্টখিনি দি ভালকৈ টুকুলা বান্ধিলো পানী যাতে নুহুমাই সেয়েহে ভালদৰে গুলি উটাৰে বান্ধি দিওঁ এতিয়া সসপেনটোত ষ্টেণ্ড পাত দি পানী ঢালি বহাই দিলোঁ ষ্টেণ্ড পাতত টুকুলাকেইটা দি দিলোঁ এতিয়া 20 মিনিটৰ কাৰণে ভাপত টুকুলাকেইটা সিজিবলৈ দিওঁ এয়া মোৰ মাছ ভাপত দিয়া খাবলৈ ৰেডি হৈ গ'ল আজিলৈ বাৰু আহিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট এটা কৰি দিব বাই